কওঁ জাতিয়ে যেতিয়া সন্ধিক্ষণত পৰে সেই সন্ধিক্ষণত প্ৰতিটো এলেকাত যেতিয়া নাগৰিক মঞ্চ গঠন হয় যোৰহাটৰ পৰাই জ্যেষ্ঠ নাগৰিকসকলক এটাই অনুৰোধ জনাইছো এটা নিৰপেক্ষ কোনো পক্ষপাতিত্ব নোলোৱা ব্যক্তিৰ নেতৃত্বত বা ব্যক্তিৰ তত্ত্বাৱধানত নাগৰিক সভাখন গঠন হওক। আজি যোৰহাটৰ নাগৰিক মঞ্চৰ ব্যক্তিসকলক আমি অনুৰোধ জনাইছো আমি এজন সৈনিক আমি সংগ্ৰাম কৰি যাম জাতিৰ স্বাৰ্থত আমি যুঁজি যাম। আমাক কিন্তু পথ প্ৰদৰ্শক হিচাপে জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰয়োজন হয়। পথ প্ৰদৰ্শক হিচাপে জ্যেষ্ঠ নাগৰিকসকলৰ দিহা পৰামৰ্শৰ প্ৰয়োজন হয়। আমি যোৱা সময়ছোৱাত যিখন নাগৰিক মঞ্চ গঠন হৈ গ'ল আমি দেখিছো বহু জ্যেষ্ঠ ব্যক্তিসকলে আমাক অৱগত কৰিছে যে এইখন নাগৰিক মঞ্চ কেনেধৰণৰ অনুষ্ঠিত হ'ল, কাৰ ছত্ৰছায়াত গঠিত হ'ল। যিখন নাগৰিক মঞ্চৰ ক্ষেত্ৰত যিখিনি উপস্থাপন হ'ব লাগিছিলে নাগৰিক সভাখন যিখিনি লক্ষ্য আৰু উদ্দেশ্যক লৈ গঠিত আজি সভাখন অনুষ্ঠিত হৈছিলে তাৰ কিন্তু বাস্তৱ আৰু দায়িত্বশীল সিদ্ধান্তবিলাকত উপনীত হোৱা দেখিবলৈ পোৱা নগ'ল। আৰু জ্যেষ্ঠ ব্যক্তিসকল আৰু সকলো দল সংগঠনৰ বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে সকলো দল সংগঠনৰ উপস্থিতি দেখা নগ'ল। গতিকে তেনেধৰণৰ সভা সমিতি অনুষ্ঠিত কৰি ইতিহাস প্ৰসিদ্ধ যোৰহাটলৈ কালিমান আনিবৰ কাৰণে কালিমা অনাৰ ক্ষেত্ৰত জ্যেষ্ঠ নাগৰিকসকলক যে এটা ব্যৱস্থা হাতত ল'বৰ কাৰণে আমি অনুৰোধ জনাইছো। গতিকে আপোনালোক আহক, জ্যেষ্ঠসকলে আপোনালোকে দায়িত্ব লওক, আপোনালোকৰ নেতৃত্বত আপোনালোকৰ পৰামৰ্শত যাতে যোৰহাটখনৰ সৌষ্ঠৱ বৃদ্ধি হয়। সংস্কৃতি নগৰী যোৰহাটখন আমি যিটো মৰম শব্দৰ এটা প্ৰলেপ দিছো সেই মৰম শব্দৰ প্ৰলেপটো নিখুঁত আৰু সততাৰে হওক। কওঁ জাতিয়ে যেতিয়া সন্ধিক্ষণত পৰে সেই সন্ধিক্ষণত প্ৰতিটো এলেকাত যেতিয়া নাগৰিক মঞ্চ গঠন হয় যোৰহাটৰ পৰাই জ্যেষ্ঠ নাগৰিকসকলক এটাই অনুৰোধ জনাইছো এটা নিৰপেক্ষ কোনো পক্ষপাতিত্ব নোলোৱা ব্যক্তিৰ নেতৃত্বত বা ব্যক্তিৰ তত্ত্বাৱধানত নাগৰিক সভাখন গঠন হওক। আজি যোৰহাটৰ নাগৰিক মঞ্চৰ ব্যক্তিসকলক আমি অনুৰোধ জনাইছো আমি এজন সৈনিক আমি সংগ্ৰাম কৰি যাম জাতিৰ স্বাৰ্থত আমি যুঁজি যাম। আমাক কিন্তু পথ প্ৰদৰ্শক হিচাপে জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰয়োজন হয়। পথ প্ৰদৰ্শক হিচাপে জ্যেষ্ঠ নাগৰিকসকলৰ দিহা পৰামৰ্শৰ প্ৰয়োজন হয়। আমি যোৱা সময়ছোৱাত যিখন নাগৰিক মঞ্চ গঠন হৈ গ'ল আমি দেখিছো বহু জ্যেষ্ঠ ব্যক্তিসকলে আমাক অৱগত কৰিছে যে এইখন নাগৰিক মঞ্চ কেনেধৰণৰ অনুষ্ঠিত হ'ল, কাৰ ছত্ৰছায়াত গঠিত হ'ল। যিখন নাগৰিক মঞ্চৰ ক্ষেত্ৰত যিখিনি উপস্থাপন হ'ব লাগিছিলে নাগৰিক সভাখন যিখিনি লক্ষ্য আৰু উদ্দেশ্যক লৈ গঠিত আজি সভাখন অনুষ্ঠিত হৈছিলে তাৰ কিন্তু বাস্তৱ আৰু দায়িত্বশীল সিদ্ধান্তবিলাকত উপনীত হোৱা দেখিবলৈ পোৱা নগ'ল। আৰু জ্যেষ্ঠ ব্যক্তিসকল আৰু সকলো দল সংগঠনৰ বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে সকলো দল সংগঠনৰ উপস্থিতি দেখা নগ'ল। গতিকে তেনেধৰণৰ সভা সমিতি অনুষ্ঠিত কৰি ইতিহাস প্ৰসিদ্ধ যোৰহাটলৈ কালিমান আনিবৰ কাৰণে কালিমা অনাৰ ক্ষেত্ৰত জ্যেষ্ঠ নাগৰিকসকলক যে এটা ব্যৱস্থা হাতত ল'বৰ কাৰণে আমি অনুৰোধ জনাইছো। গতিকে আপোনালোক আহক, জ্যেষ্ঠসকলে আপোনালোকে দায়িত্ব লওক, আপোনালোকৰ নেতৃত্বত আপোনালোকৰ পৰামৰ্শত যাতে যোৰহাটখনৰ সৌষ্ঠৱ বৃদ্ধি হয়। সংস্কৃতি নগৰী যোৰহাটখন আমি যিটো মৰম শব্দৰ এটা প্ৰলেপ দিছো সেই মৰম শব্দৰ প্ৰলেপটো নিখুঁত আৰু সততাৰে হওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।